স্বেচ্ছাসেৱী অনুষ্ঠান সুজৰ উদ্যোগত আৰু শিৱসাগৰ জিলাবাসীৰ সহযোগত শিৱসাগৰত অহা 15 অক্টোবৰৰ পৰা 24 অক্টোবৰলৈকে নৱম শিৱসাগৰ গ্ৰন্থ উৎসৱ অনুষ্ঠিত হ'ব। ইতিমধ্যে 8ম বছৰ অতিক্ৰম কৰিছে, এই নৱম বৰ্ষত সোমাইছে আৰু আজি লাইখুঁটা স্থাপন অনুষ্ঠান। আমি এই অনুষ্ঠানত উপস্থিত থাকে লাইখুঁটা স্থাপনৰ সহযোগ আগবঢ়ালোঁ। গ্ৰন্থমেলাৰ এটা তাৎপৰ্য আছে আৰু সেই তাৎপৰ্যটো হ'ল লেখক পাঠকৰ সমন্বয় সহযোগ। এটা কথা সদায় মন কৰিব যে লেখক আৰু পাঠকেহে গ্ৰন্থমেলা জীয়াই ৰাখে আৰু গ্ৰন্থৰ তাৎপৰ্যটো বৰ দীঘলীয়া বিষয়। সেইকাৰণে মই আশা কৰিম যে শিৱসাগৰ গ্ৰন্থমেলাই লেখক পাঠকৰ পৰা সমাদৰ লাভ কৰিব, শিৱসাগৰবাসীৰ পৰা সহযোগ লাভ কৰিব, পাঠকে আমাৰ ভাৱৰ বিনিময় হ'ব। এইবিলাকে হৈছে গ্ৰন্থমেলাৰ এটা মহৎ কাম। এটা কথা সদায় আপোনালোকে মন কৰিব যে এনে বহু অনুষ্ঠান আছে যিবিলাকে হয়তো এই 8 দিন 10 দিনত হয়তো তেওঁলোকে অহা যোৱাৰ খৰচটো তেওঁলোকে নোলায়, কিন্তু তথাপি অসমৰ প্ৰত্যেকখন গ্ৰন্থমেলাত তেওঁলোকে এটেণ্ড কৰে, উপস্থিত থাকে। ইয়াৰ কাৰণ হ'ল যে মই ক'লোঁ যে ইয়াৰ যি এটা মহৎ তাৎপৰ্য আছে আৰু ইয়াৰ যোগেদি অসমীয়া ভাষা সাহিত্যৰো এটা মানে হেৰি হয়, ভাষা সাহিত্যৰ এটা চৰ্চা কৰা হয়। শিৱসাগৰ গ্ৰন্থ আৰু শেহতীয়াকৈ ভাৰত চৰকাৰে এই অসমীয়া ভাষাক যিটো মৰ্যাদা প্ৰদান কৰিলে তাৰ বাবেও আমি ভাল পাইছোঁ আৰু নিশ্চয় এইবাৰ গ্ৰন্থমেলাই এনেবিলাক কাৰণতে শিৱসাগৰত জাকত জিলিকা হৈ উঠিব, মই ইয়াকে আশা কৰিছোঁ।